Hello students, কি খবৰ? ভালে আছে গুটেবোৰ? আজি আমি ক্লাছত স্টাৰ্ট কৰিম তোমালোকক লগা ট্ৰিগোনোমেট্ৰিবোৰ। ওকে, ট্ৰিগোনোমেট্ৰি তোমালোকে ক্লাছ 10 অলপ চলপ পাই আহিছা, গম পাইছো। সো সেইখিনি ক্লাছ সেইখিনি বস্তু অলপ চলপ আমি ৰিভাইজ কৰিম। দেন আৰু অলপ বস্তু এড কৰাম মই, তাৰ লগত যিবোৰ তোমাক 11 আৰু 12ত লাগিব, সেইবোৰ বস্তু মই এড কৰাম, ঠিক আছে? সো মেইনলি ট্ৰিগোনোমেট্ৰি মিন্স হয় কি? ট্ৰিগোনোমেট্ৰি মিন্স relationship between angles and sides, okay, of a right angle triangle, okay, of a right angled triangle. বুজিছা বস্তুটো মানে কি? এটাৰ যদি ৰাইট এংগল ট্ৰায়াঙ্গল থাকে আমাৰ হাতত, suppose এনেকুৱাকে এটা আমাৰ হাতত ৰাইট এংগল ট্ৰায়াঙ্গল, we name it as ABC, where this angle is angle B. Okay, suppose this angle is theta, this angle is 90 degree. তো ট্ৰিগোনোমেট্ৰিৰ মেইন বস্তুটো বুজিছা কি? ট্ৰিগোনোমেট্ৰি মানে বুজাই কি? ইট ইজ এ ব্ৰাঞ্চ, এটা মেথামেটিকেল ব্ৰাঞ্চ য'ত কিহৰ কথা কয়? ৰিলেশ্যনশ্বিপ বিটুইন এই এংগলবোৰ যে থাকে, দিছ এংগল এণ্ড দ্য ছাইড অফ দিছ ৰাইট এংগল ট্ৰায়াঙ্গল, ঠিক আছে? সেইটো হয় তোমালোকৰ মেইন ট্ৰিগোনোমেট্ৰিৰ ডেফিনেশ্যন। দেন এতিয়া আমি এটা বস্তু চাম। এতিয়া ছাপ'জ উই টেক এন ৰাইট এংগল ট্ৰায়াঙ্গল এটা ল'লোঁ আমি, অ'কে? ৰাইট এংগল ট্ৰায়াঙ্গলৰ এইটো থিটা, তো এইটো এংগল কিমান হ'ব? এইটো এংগল হ'ব তোমাৰ কি? 180ৰ পৰা 90 মাইনাছ কৰিম, দেন থিটা মাইনাছ কৰিম, which will be equal to 90 minus theta. So this angle will be 90 minus theta. Okay? So এটা পালো থিটা, আনটো পালো 90 minus theta. এতিয়া সবে গোটেইবোৰে সাইন ট্ৰিগোনোমেট্ৰিক যিকেইটা 6টা ৰেচিও আছে গোটেইকেইটাই জানা কি আছিল? sin theta is কি? perpendicular by hypotenuse. Cos theta is equal to base by hypotenuse. Tan theta is equal to perpendicular by base. হয় নহয়? এইকেইটা মনত আছে গোটেইবোৰৰ? নেক্সট ইয়াৰ পিছত cosec আছিল, cosec theta is equal to hypotenuse by perpendicular. Sec theta is equal to hypotenuse by base, and cot theta is equal to base by perpendicular. এই ছটা মনত আছে? ক্লাছ 10ত পাই আহিছে তোমালোকে, সেবা CBSE যৰ কি হওক তোমালোকে পাইছা মেথছৰ বুকত, এডভান্সৰ বুকতো পাইছা। অ'কে, তো এইখিনি আছিল মেইন বস্তু। এতিয়া মোক কোৱা, এটা বস্তু সদায় মনত ৰাখিবা, ফৰ এংগল এ, অ'কে, ফৰ এংগল এ বেস কোনডাল হ'ব আৰু পারপেন্ডিকুলার হাইট কোনডাল হ'ব? হাইট বা পারপেন্ডিকুলার কোনডাল হ'ব ফর এংগল এৰ কাৰণে আৰু ফর এংগল চিৰ কাৰণে? বেস কোনডাল হ'ব? ওকে, হাইট কোনডাল হ'ব আৰু হাইপোটেনিউজ কোনডাল হ'ব? আৰু হাইপোটেনিউজ। এইটো বস্তু জানাটো বহুত ইম্পৰ্টেণ্ট। এই বস্তুটো জানিলে বহুত ট্ৰিগোনোমেট্ৰি বস্তু সলভ হ'ব মাথাত। যেতিয়া সাইন এ বুলি ক'বা, এই এংগল এ টুৰ কাৰণে বেস কোনডাল হ'ব? যিটোল সাইড, দ্য সাইড হুইচ ইজ উইথ দ্য এংগল, এংগলটোৰ লগত যিটো সাইড আছে। সো এই থিটাত এংগলটোৰ লগত সাইড কোনডাল আছে? এ বি। সো এডাল হৈ যাব বেস, অ'কে? আৰু এই এংগলটোৰ কাৰণে এইডাল হৈ যাব পারপেন্ডিকুলার, আৰু এইডাল হৈ যাব তোমাৰ হাইপোটেনিউজ, ঠিক আছে? এইটো হৈ গ'ল তোমাৰ এংগল এৰ কাৰণে। সো এংগল এৰ কাৰণে বেস হ'ব তোমাৰ এ বি, পারপেন্ডিকুলার হাইডালকে পারপেন্ডিকুলার বুলি কয় বি সি, এণ্ড হাইপোটেনিউজ হ'ব তোমাৰ এ চি, ঠিক আছে? ইয়াতে এতিয়া এংগল চিৰ কাৰণে কোৱা। এতিয়া এংগল চিৰ কাৰণে তোমাৰ বেস কোনডাল হ'ব? সো এংগল চিৰ কাৰণে বেস হ'ব তোমাৰ যিডাল লাগি থাকে সেইডাল হয় তোমাৰ বেস। সো দিস উইল বি বেস, দিস উইল বি পারপেন্ডিকুলার, এণ্ড দিস উইল বি হাইপোটেনিউজ। সো বেস হ'ব তোমাৰ BC, হাইট হ'ব তোমাৰ এ বি, আৰু হাইপোটেনিউজডাল চেঞ্জ নহয়। হাইপোটেনিউজডাল যিকোনো এংগল লোৱা সদায় এডালে আমি হাইপোটেনিউজ পাম আমি, অ'কে? তো এইটো মেইন বস্তু বুজিলা এইখিনিলৈকে। এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'বোৰ ওলাম।
ঠিক আছে মই গোটেইবোৰ নোলাও তোমালোকে ওলাবা সো এই ট্ৰায়াঙ্গেলটোৰ পৰা sin থিটা মানে কিমান ওলোৱা cos থিটা মানে কিমান ওলোৱা tan থিটা মানে কিমান ওলোৱা cosec থিটা কিমান ওলোৱা sec থিটা কিমান ওলোৱা আৰু cot থিটা কিমান ওলোৱা থিটা মানে কিহৰ কথা কৈছে আমি এটা ফৰ্মুলাটো পুট কৰিম থিটা মানে আমাক এই এংগেলটো কথা আছে এটো এংগেল কাৰ লগত জড়িত আছে এংগেল এ ৰ লগত জড়িত আছে সো এংগেল এ ৰ কাৰণে sin থিটা মানে কি পারপেন্ডিকুলার বা হাইপোটেনাস দ্যাটস দ্য sin থিটাৰ কাৰণে পারপেন্ডিকুলার কোনডাল সো এই এংগেলটোৰ কাৰণে পারপেন্ডিকুলার কোনডাল হ'ব যিডাল সাইড এই এংগেলটোৰ লগত লাগি নাথাকে মানে এই BC so BC will be your perpendicular and hypotenuse is AC okay এটা আহিল cos থিটা মানে কি বেস বাই হাইপোটেনাস সো বেস কি হ'ব এই এংগেলটোৰ কাৰণে বেস কোনডাল সাইড হ'ব এনেকুৱাডাল সাইড যিডাল সাইডে এংগেলটোত লাগি থাকিব সো এই সাইডটো হল তোমাৰ AB বাই AC সো এটা আহিল tan থিটা মানে perpendicular by base so it is AB sorry it will be BC by AB এটা cosec থিটা এই তিনটা বস্তু মনত ৰাখিবা এই তিনটা এংগেল কি হয় ৰেচিপ্ৰকেল হয় ওকে এই তিনটা এংগেলে হয় খালি হিয়তৰ ৰেচিপ্ৰকেল ফৰ্মেট cosec থিটা মানে কি হয় আসলতে 1 sin থিটা হয় ওকে তো sin থিটা মানে 1 cosec থিটা হৈ যায় ৰেচিপ্ৰকেল হয় কিটা ওকে বুজিছা কি কৈ আছো মই কৈ আছো কি sin of 30 degree will be equal to 1 cosec of 30 degree sin theta and cosec theta are reciprocal of each other ঠিক আছে তো cosec theta হল sin 1 sin theta তো এটো হৈ যাব AC by BC তো sec theta হৈ যাব তোমাৰ 1 cos theta which is your AC by AB and this is your 1 tan theta which is equal to AB by BC ওকে এবোৰ পাই আহিছে তোমালোকে ক্লাস 10 ত আৰু এবাৰ ৰিভাইজ হৈ যাব ব্ৰেইনত সোমাই যাব নুলাই যাতে এটা নেক্সট মই ট্ৰায়াঙ্গেলটো এইখিনি ড্ৰ কৰিছো দেই ওকে A B C this is 90 degree কাৰণ আছে এটা এটো এংগেল আছিল কিমান থিটা এটো এংগেল আছিল 90 minus থিটা ওকে এটা sin 90 minus theta কিমান এটা প্ৰথম cos 90 minus theta কিমান ওলাবাছো cos 90 minus theta ওলাব দিছে আমাক ওকে সো cos 90 minus theta মানে এংগেল c ৰ কথা কৈছে তো cos মানে কি বেস বাই হাইপোটেনাস এই এংগেলটোৰ কাৰণে বেস কোনডাল BC বাই AC ওকে তো দেখিলা দুটা বস্তু দেখিছা sin theta is equal to cos 90 minus theta হয় আমি পাই আইছো এগিটা কি বুলি কয় কমপ্লিমেন্টারি অ্যাঙ্গেলস ফর্মুলা বুলি কয় কি কমপ্লিমেন্টারি অ্যাঙ্গেলস ফর্মুলা sin theta is equal to cos of 90 minus theta হ'ব তেনেকে sin 90 minus theta ওলোৱা sin 90 minus theta মানে আমাক এই অ্যাঙ্গেলটোৰ কথা কৈছে সো দিস অ্যাঙ্গেল ইজ অ্যাঙ্গেল C সো অ্যাঙ্গেল C ৰ কাৰণে পারপেন্ডিকুলার হ'ব তোমাৰ AB এন্ড হাইপোটেনাস হৈ যাব তোমাৰ AC সো এটো হৈ গল দুটা ইকুৱেল এটা 10 ৰ কাৰণে কি কৰা cot 90 minus theta ওলোৱা cot 90 minus theta ওলালে কি পাবা এডাল cot perpendicular by perpendicular by base means no sorry cot মানে কি base by perpendicular no base by perpendicular base মানে BC perpendicular is AB okay so তেনেকে বাকি ইয়াৰে cos ইয়াৰে sec ওলাবা sec 90 minus theta ইয়াৰ লগত ইকুৱেল হ'ব secৰ লগত cosec 90 minus theta আৰু ইয়াৰ লগত হ'ব tan 90 minus theta এইটা নিজে উলাবা আৰু ইকুৱেল দেখুৱাবা ঠিক আছে বুজিছা ইয়ালে এতিয়া নেক্সট আমি এটা তোমালোকৰ যেটো এটা এবোৰ পাইছিলা যেবোৰ ট্ৰায়াঙ্গেলৰ আন্ডাৰত পাইছিলা এবোৰ বস্তু তোমালোকৰ কি ক্লাস 10 তে খতম ইয়াতে ট্ৰায়াঙ্গেল নোপোৱা ইয়াতে কোঅৰ্ডিনেট জিওমেট্ৰিত তুমি ট্ৰিগোনোমেট্ৰি এপ্লাই কৰিব লাগিব আৰু তাৰ আগতে কেইটামান আইডেন্টিটি আছে আইডেন্টিটিজ কিটা মনত ৰাখিবা
কি আছিল sin square theta plus cos square theta is equal to 1 next কি আছিল cos square theta is equal to 1 plus cosec square theta আছিল নেকি আৰু নাম্বাৰ 3 এইটা চাই লবা আৰু দুটা আছে এটা sin square theta plus cos square theta আৰু এটা হৈ যায় তোমাৰ sec square theta is equal to 1 plus tan square theta এনেকুৱা ধৰণৰ এটা আছিল ওকে তিনটা আছিল যে আইডেন্টিটিজ বুলি কয় এইটা লিখি লবা এই তিনটা নেক্সট মোৰ দুটা সেকেন্ড দুটা ভুল হ'ব পাৰে এটা ঠিক কৰি লবা হা মোৰ আহা নাই এতিয়া হেতু কাৰণে বস্তুটো চাব লাগিব হেতু মেইন নহয় হেতু আইডেন্টিটিজ তো হাই থাকিব মই কৰাই দিম নেক্সট এতিয়া তোমাৰ যেটো মেইন ক্লাস 11 ত বস্তু আহিব হেতু হৈছে কি কোঅৰ্ডিনেট জিওমেট্ৰি তোমাৰ ট্ৰিগোনোমেট্ৰি ইউজ হ'ব কোঅৰ্ডিনেট জিওমেট্ৰি যেটা ট্ৰিগোনোমেট্ৰি ইউজ হ'ব কেনেকৈ আমি ইউজ কৰিম তাৰ কাৰণে কিছুমান বেসিক বস্তু জানিব লাগে ওকে সেই বস্তুখিনি মেন আৰু এইখিনি বস্তু তোমাক ফিজিক্সতো লাগিব অলপ সলপ ওকে সাপোজ এইডাল কি হয় ৰে হয় কি হয় ৰে ৰে কি থাকে ৰে মানে বুজানে ৰে ইট ইজ এ ৰে মিন্স এটা এন্ড পইণ্ট থাকে অনলি ওয়ান এন্ড পইণ্ট আছে ওকে এইফালে লাইনডাল গৈ থাকে নেক্সট সাপোজ দিস ইজ অ্যানাদাৰ ৰে দুটা ৰে কি কৰিছে ধৰা ইয়াতে লগ লাগিছে এই ৰেটো এনেকৈ আছে ওকে বুজিছা কেছটো এই ৰেটো এনেকৈ আছে দিস ৰে ইজ লাইক দিস ওকে এতিয়া যদি আমি এই এনেকৈ যদি এটা বস্তু যায় এটো কি এনেকৈ যোৱা বুলি কয় এন্টি ক্লকৱাইজ যোৱা বুলি কয় আৰু যেটা এনেকৈ যাব ইট ইজ ক্লকৱাইজ ওকে এতিয়া আমি কি কৰিম এই জিডাল আমি এই ৰেডাল আছে এই ৰেডালক যদি আমি পুৰা ভালকে ৰাখি থৈ দিছো যাতে নিহিলে আৰু এনেকৈ ৰাখি থৈ দিছো আৰু এই ৰেডালক আমি এবাৰ ক্লকৱাইজ এবাৰ এন্টি ক্লকৱাইজ ঘূৰাম ওকে কি পাম চাম আমি ঠিক আছে আৰু মনত ৰাখিবা যেতিয়া ক্লকৱাইজ হয় ক্লকৱাইজ গলে যেটো এই এংগেলটো থাকে হা এটো পজিটিভ হয় থিটা কি হয় ক্লকৱাইজ গলে সৰি এন্টি ক্লকৱাইজ গলে থিটা কি হয় পজিটিভ হয় এটো মনত ৰাখিবা যেতিয়া এটো এফালে আহিলে এটো নেগেটিভ হৈ যায় ইট ইজ নেগেটিভ মনত ৰাখিবা এটো বস্তু এন্টি ক্লকৱাইজ থিটা ইজ পজিটিভ ক্লকৱাইজ থিটা ইজ নেগেটিভ ৰিমেম্বাৰ দিস এতিয়া সাবা সাপোজ কাৰ্টেছিয়ান প্লেন এটা ললো আমি মোৰ তোমালোকে স্কেল দি আনিবা মোৰ স্কেল নাই ইমান লম্বা সো এনেকৈ সিধা যিমান হৈছে কৰাইছো আৰু ওকে সাপোজ এডাল ৰে এডাল আমি যে দুডাল ৰে আঁকিছিলো তাৰে এডাল ৰে এডালে হয় আৰু সেকেন্ড ৰেডাল এনেকৈ আছে ওকে এটো কি বুলি কয় মনত আছে নাই y dash x dash এটো অৰিজিন কাৰ্টেছিয়ান প্লেন মনত আছে ট্ৰিগোনোমেট্ৰি ভাবিলা ট্ৰিগোনোমেট্ৰি পঢ়া হৈছিল কোড কোঅৰ্ডিনেট জিওমেট্ৰি আহি গ'ল না নহয় এইবোৰ লাগিব সব ইয়াতে সো কি কৈ আছিল মই এটো কয় y axis এডাল হল x axis অৰিজিন ওকে সাপোজ আৰু এইটা কি বুলি কয় চাৰিটা ভাগ যে আছে এটো ফাৰ্স্ট কোৱাড্ৰেন্ট এটো সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট এন্ড দিস ইজ ফোর্থ কোৱাড্ৰেন্ট ঠিক আছে কি কোৱাড্ৰেন্ট কি বুলি কয় কোৱাড্ৰেন্ট ওকে ফার্স্ট কোৱাড্ৰেন্ট সেকেন্ড থাৰ্ড ফোর্থ ওকে আৰু এখিনি এডাল ড্ৰ কৰাৰ আগত এটা বস্তু মনত ৰাখি লোৱা এই এংগেলটো কি হয় 0 এটো কি π/2 পাই মানে সদায় আমি ধৰিম 180 ডিগ্ৰী বুলি ওকে পাই মানে কি 180 ডিগ্ৰী ৰিমেম্বাৰ দিস সো π/2 মানে 90 ডিগ্ৰী সো ইয়াৰ পৰা এখিনি এংগেল হৈ গৈছে তোমাৰ 90 ডিগ্ৰী ঠিক আছে 0 ৰ পৰা 90 লৈ গৈছে সেকেন্ড কোৱাড্ৰেন্টত কি হয় π/2 ৰ পৰা কোনটো এংগেললৈকে যায় পাই এংগেললৈকে যায় ওকে মানে 90 ৰ পৰা 180 লৈকে যাব নেক্সট যাব পাইৰ পৰা যাব তোমাৰ 3π/2 লৈকে যাব মানে 270 ওকে এটো কিমান ডিগ্ৰী
270 ডিগ্ৰী ওকে আৰু ফৰ্থ কোৱাড্ৰেণ্টত কিমানলৈকে যাব 3 পাই বাই 2 ৰ পৰা 2 পাই লৈকে যাব ওকে 2 পাই লৈকে গ'লে এটো ফৰ্থ কোৱাড্ৰেণ্টটো কমপ্লিট হ'ব বুজিছা কেছবোৰ কোৱাড্ৰেণ্ট এংগল ফাৰ্ষ্ট টু 0 ৰ পৰা 90 সেকেন্ড টু 90 ৰ পৰা 180 থাৰ্ড টু 180 ৰ পৰা 270 এণ্ড ফৰ্থ টু 270 ৰ পৰা 360 ওকে আশা কৰো বুজিছা এইখিনি এখন এখন ড্ৰ কৰি ল'বা দেই এইটোৰ এক্সট্ৰাকে তো মই আৰু এখনে বোৰ্ড যে মোৰ দুখীয়া মানুহ সো এতিয়া আমি কাম কৰিম ধৰা এডাল আমি ৰে ললো যেটোক আমি এন্টি ক্লকৱাইজ ঘূৰাই থাকিম ওকে এন্টি ক্লকৱাইজ আমি ঘূৰাই থাকিম তো এটুত যেটা চাবা সাপোজ দিস অ্যাঙ্গেল ইজ থিটা আমি এটা ফিক্সড পয়েন্ট ললো pm এটু m বুলি ললো ওকে বুজিছা আমি ফিক্সড পয়েন্ট এটা ললো দেন আমি এডাল পারপেন্ডিকুলার ড্র কৰিলো আমি এটা কি পালো রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল পালো সো যেটা আমি রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল পালো আমি তাতে কি এপ্লাই কৰিব পাৰিম ট্রিগোনোমেট্রিক বস্তু তাতে এপ্লাই কৰি দিম ঠিক আছে সো ইয়াতে যদি আমি কওঁ sin থিটা কিমান হ'ব sin থিটা ইজ pm pm টু উপৰ সাইডে আছে পজিটিভে হ'ব সো pm বাই op হ'ব cos থিটা কিমান হ'ব om বাই op and tan থিটা কিমান হ'ব mp বাই om হয়নে সো এইকেইটা বস্তু তো যেতে তুমি সোয়া এফালেও পজিটিভ উপৰখনে এইখিনিও পজিটিভ আৰু x ৰ এফালে ভালেটো পজিটিভ হয় জানা এটু পজিটিভ x সাইড এটু পজিটিভ নেগেটিভ অফ x সাইড দিস ইজ পজিটিভ অফ y সাইড দিস ইজ নেগেটিভ অফ y সাইড এবোটো গম পায় হয় না তো যেতিয়া আমি om টো ললো এটু পজিটিভ সাইডে আছে সেৰে গুটে গিটা ভ্যালু আমি কি পাম এইবোৰ ভ্যালু জি কি হক আমি অলওয়েজ এটুৰ ভ্যালু পজিটিভ পাম এইগিটা পজিটিভ পাম আৰু যেহেতু এইগিটা পজিটিভ পাম এইগিটাৰ যেগিটা ৰেসিপ্ৰকেল আছিল এই cos থিটা sec থিটা এইগিটা এর ভ্যালু গিটাও কি হৈ যাব পজিটিভ হৈ যাব ঠিক আছে সো সেই কাৰণে ফার্স্ট কোয়াড্রেন্টক কি বুলি কয় অল পজিটিভ বুলি কয় এটু কি অল পজিটিভ এটু কোয়াড্রেন্টটো কি হৈ যায় অল পজিটিভ সিম্পলি এটু কয় দে এ এভেঞ্জাৰৰ এটু নহয় হ'ব এটু এ ঠিক আছে এতিয়া তো আমি পালো ফার্স্ট কোয়াড্রেন্টত কি হৈ যায় অল পজিটিভ হয় না ফার্স্ট কোয়াড্রেন্টত অল পজিটিভ হৈ যায় এটা সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট আৰু ফোর্থ কোয়াড্রেন্টত চাব লাগিল কোন পজিটিভ কোন নেগেটিভ ঠিক আছে তো সেকেন্ড কোয়াড্রেন্টত মনত ৰাখিবা সেকেন্ড কোয়াড্রেন্টত কি হৈ যায় কেনেকুৱা ধৰণৰ এংগেল থাকিব এটা কোৱাচোন এটা কি কি এংগেল থাকে 90 ৰ পৰা 180 লাইক এনেকুৱা ধৰণৰ এংগেলবোৰ থাকিব sin of 150 cos of 120 এনেকুৱা ধৰণৰ এংগেলবোৰ থাকিব ওকে 90 আৰু 180 ৰ মাজত থকা ভ্যালুবোৰ আহিব ওকে সো সাপোজ যেডাল আমাৰ ৰে ইয়াতে আছিল এই ৰে ডালক আমি আৰু অলপ ঘূৰাই দিলো ঘূৰাই লৈ কিনে ইয়ালৈকে যাই পালো হয় না এনেকৈ ঘূৰাই লৈ যাই পালো এটা এটো থিটা হল এটো হৈ গল তোমাৰ p এটো m এটো o ঠিক আছে বুজিছা ইয়ালে তো ইয়ালে বুজিছা ইয়ালে বুজিলে এতিয়া কোৱা ইয়াৰ পৰা sin থিটা কিমান হ'ব pm by op হয় না আৰু pm টু আপ সাইডে আছে সো ইট ইজ পজিটিভ ভ্যালু আৰু হাইপোটেনিউজ ডাল সদায় পজিটিভ সো ইট ইজ পজিটিভ ওকে এটা cos থিটা সোয়া cos থিটা কিমান হ'ব cos থিটা হ'ব বেস বাই হাইপোটেনিউজ বেস কিমান om বাই op এটা om টু সোয়া om টু কি হৈ আছে x ৰ নেগেটিভ সাইডে আছে সো om ৰ জি ভ্যালু হয় এডাল ভ্যালু টু নেগেটিভ ভ্যালু হ'ব সো নেগেটিভ বাই পজিটিভ এটো কি হৈ যাব নেগেটিভ হৈ যাব
Similarly, ইয়াতে tan theta. Tan theta to কি হ'ব? তোমাৰ OP, sorry, MP by OM হ'ব. আৰু ইয়াৰে OM to negative, so it is a negative. Okay. তো আৰু cos theta negative মানে ইয়াৰ reciprocal to negative, ইয়াৰো reciprocal negative, ইয়াৰ reciprocal to positive হ'ব. So আমি এটা বস্তু গম পালো, কি গম পালো, যে সেকেন্ড কোৱাড্ৰেন্টত কি পজিটিভ হয়, অকল সাইন পজিটিভ হয়. ওকে, কি পজিটিভ হয়, সাইন পজিটিভ হয়, বাকি গোটেইবোৰ নিগেটিভ হৈ যায়. সাইন আৰু কসেক পজিটিভ ইয়াতে, তো এইটো সেইকাৰণে শৰ্টলি AS বুলি কয়. ওকে, নেক্সট ইয়াতে এটা ট্ৰায়াঙ্গেল ল'বা এনেকৈ, এনেকুৱাকৈ. ইয়াতে ট্ৰায়াঙ্গেল ল'লে তুমি ইয়াতে থিটা লৈ কিনে তুমি যদি কৰা, আজি প্ৰচেছত কৰিলোঁ, ইয়াতে দেখিবা অকল টেন থিটা আৰু কি কট থিটা পজিটিভ. হা, চ' সেইকাৰণে এইটো টি বুলি কয়. ওকে, সিমিলাৰলি যদি ফ'ৰ্থটোত যোৱা, আমি ৰেডাল ঘূৰাই আছোঁ মানে, দেন এইটো যদি থিটা বুলি লৈ লোৱা, এনেকৈ যদি লোৱা, তেতিয়াহ'লে ইয়াতে অকল কস আৰু সেক পজিটিভ, কস থিটা আৰু সেক থিটা পজিটিভ পাবা. চ' সেইকাৰণে এইটোক ASTC বুলি কয়. চ' এই মেথডটোকে আমাক কয় ASTC ৰুল বুলি কয়. অ'কে, কি ৰুল? ASTC ৰুল. ASTC ৰুল, আসাম ষ্টেট ট্ৰেন্সপৰ্টেশ্যন কৰ্পৰেশ্যন নহয় দেই এইটো. ASTC মানে কি বুজায়? অল সাইন tan cos, মানে all sin tan cos. ফার্স্ট কোয়াড্রেন্টত all positive, সেকেন্ড কোয়াড্রেন্টত sin positive, থার্ড কোয়াড্রেন্টত tan positive, and ফোর্থ কোয়াড্রেন্টত cos positive. ঠিক আছে, সো এইটোৱে বস্তু. তো ইয়াৰ পিছত ASTC ৰুলটো অলপ বুজালোঁ, এইখিনি অলপ বুজা. সো নেক্সট আৰু মই ভিডিঅ' ল'ম, এইটোৰ ওপৰত আৰু কিছুমান বস্তু দিব আছে. ঠিক আছে, বাই বাই.